নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নসমাই মছজিদ বন্ধুসকল পলকতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, গৌতম আদানী সন্দৰ্ভত পুনৰ বিস্ফোৰক মন্তব্য হিন্ডেনবাৰ্গ ৰিচাৰ্জৰ। আদানী গ্ৰুপৰ কেলেংকাৰীৰ সৈতে সম্পৰ্ক আছে সেবিৰ। আদানী গ্ৰুপৰ কেলেংকাৰীৰ সৈতে জড়িত সেবিৰ মুৰব্বী মাধাৱী বুছ আৰু স্বামী ধবল বুছ। হিন্ডেনবাৰ্গ ৰিচাৰ্জৰ শেহতীয়া প্ৰতিবেদনত প্ৰকাশ পাইছে এই চাঞ্চল্যকৰ তথ্য। পৰৱৰ্তী খবৰ, ৰাজ্যবাসীলৈ ভাল খবৰ। কাইলৈ ৰাজ্যৰ লাখ লাখ লোকৰ বেংক একাউণ্টত সোমাব চৰকাৰী ধন। কাইলৈ পুৱা 10 বজাৰ লগে লগে ৰাজ্যৰ লাখ লাখ লোকৰ বেংক একাউণ্টত অসম চৰকাৰে সোমোৱাই দিব ধন। কাৰ কাৰ বেংক একাউণ্টত কাইলৈ চৰকাৰী ধন সোমাব চাওঁ আহক। ৰাজ্যৰ চৰকাৰী আঁচনিৰ হিতাধিকাৰীৰ বাবে ভাল খবৰ আহিছে। কাইলৈ পুৱা 10 বজাৰ লগে লগে ৰাজ্যবাসীয়ে পাব ভাল খবৰ। অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ বাবেও ডাঙৰ খবৰ আহিছে। অৰুণোদয় আঁচনি, দিব্যাংগ পেঞ্চন, বৃদ্ধ পেঞ্চনৰ হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ আহিছে। 12 আগষ্ট অৰ্থাৎ কাইলৈ ৰাতিপুৱা লাভ কৰিব এই আঁচনিসমূহৰ ধন আৰু লগতে পেঞ্চনৰ ধন লাভ কৰিব 12 আগষ্টত। হিতাধিকাৰীৰ প্ৰতি এই জৰুৰী ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, পুনৰ উত্তপ্ত সন্ত্ৰাসজৰ্জৰ জম্মু কাশ্মীৰ। জম্মু কাশ্মীৰত পুনৰ ভাৰতীয় নিৰাপত্তাৰক্ষীৰ ওপৰত সন্ত্ৰাসবাদীৰ ভয়ংকৰ এম্বুছ আৰু এই ভয়ংকৰ এম্বুছত শ্বহীদ হৈছে 2 ভাৰতীয় সেনা জোৱান, লগতে মৃত্যু হৈছে আন 2 সাধাৰণ নাগৰিকৰ। জম্মু কাশ্মীৰৰ কোকেৰনাগত সেনাৰ ওপৰত ভয়ংকৰ আক্ৰমণ সন্ত্ৰাসবাদীৰ। টহলদাৰী সেনাৰ ওপৰত আক্ৰমণ সন্ত্ৰাসবাদীৰ আৰু এই ঘটনাত 2 সেনা জোৱান শ্বহীদ হৈছে, লগতে আহত হৈছে 2 অসামৰিক লোক। অনন্তনাগ জিলাত এই আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ বাবে গৈছিল এই সেনাৰ দলটো। জম্মু কাশ্মীৰৰ কোকেৰনাগত সেনাৰ ওপৰত এই ভয়ংকৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ৰাজ্য কঁপাই যোৱা ঢকুৱাখনাৰ চাঞ্চল্যকৰ হত্যাকাণ্ড সন্দৰ্ভত বিস্ফোৰক মন্তব্য অসম আৰক্ষীৰ ডিজিপি জিপি সিঙৰ। জিপি সিঙৰ মন্তব্য, সুনীল গগৈ বৰ্তমানো জীয়াই আছে আৰু বৰ্তমান ৰাজ্যৰ বাহিৰত আছে সুনীল গগৈ। সঘনাই মোবাইল নম্বৰ সলনি কৰিছে সুনীল গগৈয়ে। CIDৰ হাতত তথ্য প্ৰমাণ মজুত থকা ময়ো দেখিছোঁ। এই মন্তব্য ডিজিপি জিপি সিঙৰ। পৰৱৰ্তী খবৰ, ৰাজ্য কঁপাই যোৱা SI জোনমণি ৰাভাৰ মৃত্যুৰ সময়ত হঠাৎ চৰ্চালৈ অহা হাছিনা বেগমৰ ঘৰত ওলাইছে নকল সোণ। বহুৰূপী হাছিনাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছতে পোহৰলৈ আহিছে বহু বিস্ফোৰক তথ্য। এইবাৰ ন তথ্য পোহৰলৈ আহিছে জোনমণিৰ মৃত্যুৰ সময়ত চৰ্চালৈ অহা হাছিনা বেগমৰ। SI জোনমণি ৰাভাৰ মৃত্যুৰ সময়ত চৰ্চালৈ অহা হাছিনাৰ ঘৰত এইবাৰ আৰক্ষীয়ে পাইছে নকল সোণ। হাছিনাক লগত লৈ আৰক্ষীয়ে বিভিন্ন ঠাইত চলাইছে জোৰদাৰ অভিযান। আৰক্ষীয়ে হাছিনাৰ ঘৰৰ পৰা উদ্ধাৰ কৰিছে বহু পৰিমাণৰ নকল সোণ। হাছিনাৰ ভাতৃৰ শোৱনি কোঠাত লুকুৱাই থোৱা নকল সোণখিনি জব্দ কৰে আৰক্ষীয়ে। নকল সোণৰ লগতে আৰক্ষীয়ে জব্দ কৰে নগদ ধন। বিহপুৰীয়াৰ হাছিনা বেগমক গ্ৰেপ্তাৰৰ পিছতে পোহৰলৈ আহিছে আৰু ন তথ্য। বিস্ফোৰক তথ্য লাভ কৰি বিহপুৰীয়া নাওবৈচা লালুকত আৰক্ষীয়ে চলাইছে অভিযান আৰু আৰক্ষীৰ অভিযানৰ উমান পাই পলাইছে হাছিনা বেগমৰ ভাতৃ। সম্প্ৰতি 3 দিনৰ বাবে লখিমপুৰ আৰক্ষীৰ জিম্মাত আছে হাছিনা বেগম। পৰৱৰ্তী খবৰ, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা ৰাষ্ট্ৰদূত কে নাটৱাৰ সিঙৰ দেশোবাহান। 93 বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে কে নাটৱাৰ সিঙে আৰু এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীৰ শোক প্ৰকাশ। প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা ৰাষ্ট্ৰদূত কে নাটৱাৰ সিং আৰু নাই। 93 বছৰ বয়সত শনিবাৰে নিশা শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ নেতাগৰাকীয়ে। গুৰুগ্ৰামৰ মেদন্ত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে নাটৱাৰ সিঙে। পৰিয়ালৰ লোকৰ ভাষ্য অনুসৰি স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবে
কিছুদিন পূৰ্বে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল, কিন্তু শনিবাৰে নাটৱাৰ সিঙৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাৰ ফলত তেওঁৰ মৃত্যু হয়। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে কংগ্ৰেছৰ প্ৰাক্তন সাংসদ কে নাটৱাৰ সিং 2004-05 বৰ্ষত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰীৰ দায়িত্বত আছিল। তদানীন্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ নেতৃত্বাধীন চৰকাৰৰ মন্ত্ৰী আছিল নাটৱাৰ সিং। তদুপৰি ইন্দিৰা গান্ধী চৰকাৰৰ সময়ছোৱাতো তেওঁ পাকিস্তানৰ ৰাষ্ট্ৰদূত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। প্ৰাক্তন মন্ত্ৰীগৰাকীৰ মৃত্যুত দেশৰ বিভিন্ন মহলে শোক প্ৰকাশ কৰিছে। তেখেতৰ মৃত্যুত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও সামাজিক মাধ্যমত শোক প্ৰকাশ কৰে। পৰৱৰ্তী খবৰ, ছাত্ৰ আন্দোলনত জ্বলিছে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ আৰু এই সময়ছোৱাত বাংলাদেশীয়ে প্ৰৱেশ কৰিছে নেকি অসমত? এই সন্দৰ্ভত কেন্দ্ৰৰ নিৰ্দেশত অসম আৰক্ষীয়ে জাৰি কৰিছে হাই এলাৰ্ট। বাংলাদেশীয়ে প্ৰৱেশ কৰিছে নেকি অসমত? এই সন্দৰ্ভত কেন্দ্ৰৰ নিৰ্দেশত অসম আৰক্ষীয়ে জাৰি কৰিছে হাই এলাৰ্ট। সীমান্ত অঞ্চলত আৰক্ষী আৰু সেনাৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থা। অবৈধভাৱে কোনো নাগৰিকে প্ৰৱেশ কৰিব নোৱাৰিব অসমত। মণিপুৰৰ মুখ্যমন্ত্ৰীয়েও বাংলাদেশী প্ৰৱেশৰ বিষয়ত কেন্দ্ৰৰ সৈতে আলোচনাত বহিছে। ৰাজ্যখনৰ বাংলাদেশ সীমান্তৱৰ্তী জিলাত জাৰি কৰা হৈছে কাৰফিউ। ফেৰজাৱাল আৰু জিৰিবাম জিলাত কাৰফিউ জাৰি মণিপুৰ প্ৰশাসনৰ। আৰু অসমতো বাংলাদেশৰ পৰা অহা শিক্ষাৰ্থী আৰু ব্যৱসায়ীৰ ওপৰত তীক্ষ্ণ নজৰ অসম আৰক্ষীৰ। সীমান্তত আৰক্ষীয়ে সোধপোছ কৰিছে বাংলাদেশৰ পৰা অহা নাগৰিকক। চৰকাৰৰ অনুমতিৰ সৈতে বৈধ নথিপত্ৰ থকা নাগৰিকেহে এই সময়ছোৱাত আহিব পাৰিব অসমলৈ। অসম আৰক্ষীৰ সমান্তৰালকৈ সীমান্তত ভাৰতীয় সেনাৰো তালাচী অভিযান তীব্ৰতৰ হৈ পৰিছে। পৰৱৰ্তী খবৰ, সাৱধান ৰাজ্যবাসী, ৰাজ্যত পুনৰ বতৰ ল'ব কালৰূপ। অহা 15 আগষ্ট পৰ্যন্ত ৰাজ্যৰ বিভিন্ন ঠাইত হ'ব পাৰে মুখলধাৰ বৰষুণ আৰু এই সন্দৰ্ভত ৰাজ্যজুৰি অৰেঞ্জ এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। পৰৱৰ্তী খবৰ, অৱশেষত মৌনতা ভংগ কৰিলে দেশ এৰি পলায়ন কৰা বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই। কিহৰ কাৰণে ভংগ হ'ল শ্বেখ হাছিনাৰ চৰকাৰ? এই সন্দৰ্ভত ডাঙৰ মন্তব্য কৰিছে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে। শ্বেখ হাছিনাৰ মতে আমেৰিকাৰ বাবে ভংগ হ'ল শ্বেখ হাছিনাৰ চৰকাৰ আৰু এই সন্দৰ্ভত শ্বেখ হাছিনাই মন্তব্য কৰি কয় যে অতি সোনকালে মই বাংলাদেশলৈ উভতি যাম। মই অতি সোনকালে উভতি আহিম ইনশাআল্লাহ, এই মন্তব্য শ্বেখ হাছিনাৰ। শ্বেখ হাছিনাৰ লগতে মন্তব্য কৰি কয় যে মোৰ পৰাজয় দেশবাসীৰ জয়। এই সন্দৰ্ভত অৱশেষত মৌনতা ভংগ কৰিলে শ্বেখ হাছিনাই। শীঘ্ৰেই বাংলাদেশলৈ উভতি যোৱাৰ কথা ক'লে শ্বেখ হাছিনাই। বাংলাদেশৰ বৰ্তমান পৰিস্থিতিৰ বাবে দায়ী কোন? আমেৰিকাৰ বাবে গাদীচ্যুত হ'ল নেকি শ্বেখ হাছিনা? হাছিনাৰ মতে আমেৰিকাই হাছিনাৰ পৰা বিচাৰিছিল বিমানবন্দৰ আৰু বিমানবন্দৰ দাবীৰ পিছতে আমেৰিকাৰ সৈতে সম্পৰ্কৰ অৱনতি ঘটিছিল হাছিনাৰ। আৰু লগতে আন্দোলনকাৰী ছাত্ৰ সমাজকো পৰামৰ্শ শ্বেখ হাছিনাৰ। কোনো ষড়যন্ত্ৰকাৰীয়ে হাছিনাৰ পৰামৰ্শক বিকৃত কৰাৰ বাবে এই ঘটনা হোৱা বুলি মন্তব্য কৰে শ্বেখ হাছিনাই। আৰু অহা সপ্তাহত ভাৰতৰ পৰাই বাংলাদেশৰ জনতাক সংবাদ মাধ্যমৰ জৰিয়তে সম্বোধন কৰাৰ সম্ভাৱনা। শনিবাৰে আৱামী লীগলৈ এই বাৰ্তা প্ৰেৰণ কৰিছে বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ গাদীচ্যুত শ্বেখ হাছিনাই।